নমস্কাৰ বাংগালুৰুৰ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে শেহতীয়াকৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে কিন্তু কিয় দেশত প্ৰতিদিনে প্ৰায় 450টা আত্মহত্যাৰ ঘটনা সংঘটিত হয় কিন্তু তেনেস্থলত এগৰাকী ব্যক্তিৰ এই ঘটনা আজি কিয় প্ৰতিবেদনৰ আৰম্ভণিতে ক'ব বিচাৰিছো ইয়াৰো কাৰণ আছে কাৰণ ব্যক্তিগৰাকীৰ আত্মহননৰ কাহিনীয়ে মোদী চৰকাৰে ঢাকঢোল বজাই জয় জয়কাৰ কৰি থকা আঁচনিৰ ফুপুলা স্বৰূপটো উদঙাই দিছে ঘটনাটো এনেকুৱা বাংগালুৰুৰ বাসিন্দা এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ গ্যাস্ট্ৰিক কেন্সাৰ ধৰা পৰে তাৰ পাছতে তেওঁ বাংগালুৰুৰ এখন চিকিৎসালয়ত পৰৱৰ্তী চিকিৎসাৰ বাবে আগবাঢ়ে ব্যক্তিগৰাকীয়ে চিকিৎসা কৰিব বিচৰা বাংগালুৰুৰ কিডৱাই মেমৰিয়েল ইনষ্টিটিউট অফ অংকোলজিয়ে ব্যক্তিগৰাকীক প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চিকিৎসা কৰিবৰ বাবে অস্বীকাৰ কৰে অৰ্থৰ অভাৱত ভুগি থকা ব্যক্তিগৰাকীয়ে ইয়াতেই চিন্তিত হৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে হয় মোদী চৰকাৰে ঢাকঢোল পিটি জহমাৰি ফুৰা আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা সকলোতে উপলব্ধ নহয় চৰকাৰী তথ্যমতে উক্ত ব্যক্তিগত চিকিৎসালয়খনত আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চিকিৎসা কৰিব পাৰি কিন্তু তাৰ বাবে প্ৰয়োজন হয় এক দীঘলীয়া প্ৰক্ৰিয়াৰ ব্যক্তিজনৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি আয়ুষ্মান ভাৰতৰ অধীনৰ ব্যক্তিজনে চিকিৎসা সেৱা নোপোৱাৰ মূল কাৰণ হৈছে চৰকাৰৰ ফালৰ পৰা ব্যক্তিজনৰ চিকিৎসা কৰিবলৈ চিকিৎসালয়লৈ অনুমতি অহা নাছিল হে 15 দিন পাছত ব্যক্তিজনে গ্ৰহণ কৰিলে চূড়ান্ত সিদ্ধান্ত মোদী চৰকাৰে 70 বছৰ ঊৰ্ধ্বৰ ব্যক্তিৰ বাবে আয়ুষ্মান ভাৰত আঁচনি মুকলি কৰিলে যদিও এতিয়াও চিকিৎসালয়সমূহক এই আঁচনিৰ অধীনত চিকিৎসা কৰিবৰ বাবে অনুমতি প্ৰদান কৰা নাই কেৱল 70 বছৰ ঊৰ্ধ্বৰ ব্যক্তিয়েই নহয় অসমত তাতকৈ কম বয়সৰ ব্যক্তিৰো চিকিৎসা নকৰে গৰিষ্ঠ সংখ্যক ব্যক্তিগত চিকিৎসালয়ে চৰকাৰী তথ্যমতে অসমত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান ভাৰতৰ সুবিধা প্ৰদান কৰাৰ যোগ্য 366খন চিকিৎসালয় আছে ইয়াৰে 183খন চৰকাৰী চিকিৎসালয় আৰু 183খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কিন্তু শুনি আচৰিত হ'ব এই সকলো চিকিৎসালয়তে উপলব্ধ নহয় আয়ুষ্মান ভাৰত আঁচনি অধিকাংশ ব্যক্তিগত চিকিৎসালয়ে সেৱা আগবঢ়াব নিবিচাৰে এই আঁচনিৰ অধীনত কিন্তু ইয়াৰ কাৰণ কি বিগত বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ চিকিৎসালয় বি বৰুৱা কেন্সাৰ হস্পিটালে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিছিল কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে চিকিৎসালয়খনলৈ 2024 চনৰ জুলাই মাহ পৰ্যন্ত 20 কোটি টকাৰ অনাদায় ৰাখি প্ৰদান কৰা নাছিল হে দেউলিয়া হোৱাৰ পৰা ৰক্ষা পৰিবলৈ চিকিৎসালয়খনে আয়ুষ্মান ভাৰত আঁচনিৰ সেৱা প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছিল কৰ্তৃপক্ষই অসমৰ অধিকাংশ চিকিৎসালয়ৰ অৱস্থা একেই চৰকাৰে সময়মতে আদায় দিয়া নাই আয়ুষ্মান ভাৰতৰ বিল একেই অৱস্থা দেশৰ আন প্ৰান্তৰ চিকিৎসালয়তো পঞ্জাবৰ চিকিৎসালয়সমূহত 600 কোটি টকাৰ বিল অনাদায় হৈ থকাত একেদৰে আয়ুষ্মান ভাৰতৰ সেৱা বন্ধ কৰি দিয়া হৈছিল এনেদৰে দেশৰ প্ৰান্তে প্ৰান্তে মোদী চৰকাৰে জহাই ফুৰা এখন আঁচনিৰ প্ৰকৃত স্বৰূপ স্পষ্ট হৈ পৰিছে ইয়াৰ বাবে কিমান লোকে সময়মতে চিকিৎসা সেৱা লাভ কৰা নাই কিমান মানুহৰ ব্যাপক অৰ্থ ব্যয় হৈছে সেই বিষয়বোৰলৈ চকু দিয়া নাই চৰকাৰে আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো ধন্যবাদ